হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই পঞ্চম শ্ৰেণীৰ ক্লাছ 5ৰ পৰিৱেশৰ যোনটো পাঠ 2 নাম কি জীৱ আৰু পৰিৱেশ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ আজি মই তোমালোকক এই ভিডিঅ'ৰ যোগেদি দিম মই মোৰ চেনেলত ক্লাছ 5ৰ পৰিৱেশৰ বাকি চেপ্টাৰবোৰৰো বাকি পাঠবোৰৰো ভিডিঅ' বনাই থৈছোঁ ডেছক্ৰিপশ্যনত লিংক থাকিব তোমালোকে গৈ চাব পাৰা আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ চেনেলটোৰো লিংক থাকিব তোমালোকে গৈ ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ গোটেই প্ৰশ্ন উত্তৰ দিম আৰু বুজাইও দিম তোমালোকে এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে আৰু নেক্সট এই পাঠটোৰ তোমালোকে পঢ়িব নালাগে নপঢ়িলেও তোমালোকে ধুনীয়াকৈ মই বুজাই দিম ন সেই বুজোৱাকেইটাৰ পৰা তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা প্ৰশ্ন উত্তৰকেইটা আৰু তোমালোকে পৰীক্ষাত সেয়াই আহিব অনুশীলনীৰ পৰাই প্ৰশ্ন আহে তোমালোকৰ আৰু বেলেগৰ পৰা নাহে গতিকে তোমালোকে পৰীক্ষাত সেই অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ মই যোনটো এই ভিডিঅ'ত দিম সেইসমূহ চাই গ'লে ভাল নম্বৰ এটা পাবলৈ সক্ষম হ'বা ঠিক আছে আৰু কম সময়তে তোমালোকৰ চেপ্টাৰটো ক্লিয়াৰ হৈ যাব মই প্ৰশ্ন উত্তৰখিনি তোমালোকক দিয়া আগতে দুটামান টাৰ্ম বুজাই দিওঁ দুটামান কথা বুজাই দিওঁ যিকেইটা তোমালোকৰ প্ৰশ্ন উত্তৰখিনি বুজিবলৈ সুবিধা কৰিব এতিয়া পৰিস্থিতি তন্ত্ৰ মানে কি পৰিস্থিতি তন্ত্ৰ মানে পৰিৱেশৰ এনেকুৱা এটা অৱস্থা য'ত জীৱবোৰে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ঠিক আছে পৰিস্থিতি তন্ত্ৰ মানে কি পৰিৱেশৰ এনেকুৱা এটা অৱস্থা য'ত জীৱবোৰে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে এতিয়া এই পৰিস্থিতি তন্ত্ৰতে কি থাকে খাদ্য শৃংখল থাকে খাদ্য শৃংখল মানে কি খাদ্য শৃংখল মানে হ'ল এনেকুৱা এটা বস্তু য'ত এটা জীৱই আন এটা জীৱক খায় যেনেকুৱা মই এটা উদাহৰণ দিছোঁ এইটো চোৱাচোন এই শহাপহুটোৱে কি খায় ঘাঁহ খায় এতিয়া এই শহাপহুকে আকৌ কোনে খায় এই শহাপহুকে আকৌ খায় আমাৰ এই চৰায়ে খায় হয়নে নাই গতিকে এইটো এটা খাদ্য শৃংখল তেনেকেই নিগনিয়ে কি খায় নিগনিয়ে ঘাঁহ খায় বা ধান খায় এনেকুৱা মানে কিবা উদ্ভিদ খায় গছ গছনি খায় হয় আকৌ এই নিগনিক কোনে খায় চৰায়ে খায় এইটো এটা খাদ্য শৃংখল তেনেকৈ এইটো এটা খাদ্য শৃংখল তেনেকৈ এইটো এটা খাদ্য শৃংখল এইটো এটা খাদ্য শৃংখল এইটো এটা খাদ্য শৃংখল হয় এই গোটেইকেইটা এটা খাদ্য শৃংখল গতিকে খাদ্য শৃংখল মানে বুজি পালা আশা কৰোঁ এতিয়া খাদ্য জাল মানে কি খাদ্য জাল মানে হ'ল খাদ্য শৃংখলৰ লগত যদি আমি খাদ্য শৃংখল যোগ কৰি যাওঁ মানে বহুত গাল এসোপামান খাদ্য শৃংখলৰ সমষ্টিয়ে কি হয় খাদ্য জাল হয় যেনেকৈ ইয়াত এটা খাদ্য জালৰ উদাহৰণ দিছে চোৱা আমি ইয়াত পঢ়িছিলোঁ এইটো এটা খাদ্য শৃংখল এইটো এটা খাদ্য শৃংখল এইটো এটা খাদ্য শৃংখল হয় ইয়াত কি কৰিছে গোটেইকেইটা লগ লগাই দিছে চোৱাচোন ঘাঁহ কোনে খায় শহাপহুৱে খায় নিগনিয়ে খায় ফৰিঙে খায় পাৰয়ে খায় হয় এইকেইটা ঘাঁহ খায় এতিয়া এই গোটেইকেইটাক আকৌ কোনে খায় চিলনীয়ে খায় হয়নে নাই চিলনীয়ে আৰু কাক খায় চিলনীয়ে সাপকো খায় বেঙকো খায় হয়নে নাই গতিকে চোৱাচোন কি হৈছে গতিকে এই খাদ্য শৃংখল যোনকেইটা এটা এটাকৈ হৈ আছিল এইকেইটা কি হৈছে এইকেইটা যেতিয়া একলগ লগাই দিয়া হ'ল তেতিয়া চোৱাচোন এটা জালৰ নিচিনা সৃষ্টি হোৱা দেখা গৈছে সেইকাৰণে খাদ্য শৃংখল যেতিয়া আমি বহুত কাল খাদ্য শৃংখলক একলগ লগাই দিওঁ মানে খাদ্য শৃংখলৰ সমষ্টিকে কি বুলি কোৱা হয় খাদ্য জাল বুলি কোৱা হয় আশা কৰোঁ বুজি পালা এতিয়া এটা খাদ্য শৃংখলত যে ফাৰ্ষ্টে কি আহে উদ্ভিদ আহে এই উদ্ভিদক আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ উৎপাদক মানে হ'ল এনেকুৱা জীৱ যিয়ে নিজৰ খাদ্য নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে উদ্ভিদে পাৰেনে নাই পাৰে উদ্ভিদে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে এতিয়া উদ্ভিদৰ পিছত আমাৰ কি আহে প্ৰথম উপভোক্তা মানে এনেকুৱা প্ৰাণী যিবোৰে উদ্ভিদ বা উৎপাদকক খায় পিছত প্ৰথম উপভোক্তাৰ পিছত কি আহে দ্বিতীয় উপভোক্তা মানে এনেকুৱা প্ৰাণী যিয়ে প্ৰথম উপভোক্তাক খায় এতিয়া আকৌ দ্বিতীয় উপভোক্তাৰ পিছত কি আহিব তৃতীয় উপভোক্তা আহিব যিয়ে দ্বিতীয় উপভোক্তাক খাব হয় এনেকৈয়ে চলি থাকে চ' এইখিনি আছিল টাৰ্মখিনি তোমালোকৰ বুজিবলগীয়া এতিয়া আমি অনুশীলনীৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ চাই লওঁ ব'লা এতিয়া মই যে বুজালোঁ এইখিনিৰ পিছত তোমালোকে এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা ধুনীয়াকৈ বুজি পাই যাবা এতিয়া চোৱাচোন আমাৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি এইটো আমাক 1 নম্বৰ প্ৰশ্নটোৰ ক নম্বৰ প্ৰশ্নটোৰ হয় এতিয়া পৰিৱেশ মানে কি পৰিৱেশ মানে হ'ল আমাৰ চাৰিওপিনে থকা সকলো বস্তুকে আমি একেলগে কি বুলি কওঁ পৰিৱেশ বুলি কওঁ এতিয়া পৰিৱেশত আমাৰ এনেকুৱা বস্তু আছে যিবোৰ জীৱ আছে আৰু এনেকুৱা বস্তু আছে যিবোৰ জীৱ নাই যিবোৰ পৰিৱেশৰ বস্তুত জীৱ আছে যেনে মানুহ উদ্ভিদ প্ৰাণী সেইবোৰক আমি কি বুলি কওঁ জৈৱিক
উপাদান বুলি কওঁ পৰিৱেশৰ আৰু যিবোৰত জীৱ নাই সেইবোৰক কি বুলি কওঁ অজৈৱিক উপাদান বুলি কওঁ গতিকে ইয়াত যেহেতু আমাক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ লিখিব দিছে তোমালোকে নোৱাৰিবা জানো পাৰিবা তথাপিও মই লিখি দিছোঁ চোৱা উত্তৰ বুলি দি লিখিবা জৈৱিক উপাদান উদ্ভিদ প্ৰাণী চৰাই চিৰিকটি অণুজীৱ আদি আৰু অজৈৱিক উপাদান বায়ু পানী মাটি সূৰ্যৰ তাপ পোহৰ আদি ঠিক আছে এতিয়া আমি নেক্সট খ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো খ নম্বৰ প্ৰশ্নটো কি কৈছে উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় এতিয়া অলপমান আগতে মই কৈ আহিলোঁ উৎপাদক মানে কি এনেকুৱা জীৱ যিবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে এতিয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে নে নাই পাৰে গতিকে সেয়েহে উদ্ভিদক আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ এতিয়া উত্তৰটো তোমালোকে এনেকৈ লিখিবা নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয় আশা কৰোঁ বুজি পালা নেক্সট প্ৰশ্নটো আমাক কি কৈছে উপভোক্তা কেই প্ৰকাৰ আৰু কি কি এতিয়া মই অলপমান আগতে কৈ আহিছোঁ তোমালোকক উপভোক্তাৰ বিষয়ে হয় গতিকে তোমালোকে প্ৰশ্ন উত্তৰটো এনেকৈ লিখিবা উপভোক্তা তিনি প্ৰকাৰৰ সেইবোৰ হৈছে প্ৰাথমিক উপভোক্তা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এতিয়া দ্বিতীয় শ্ৰেণীৰ উপভোক্তাক আমি কি বুলি কওঁ গৌণ উপভোক্তা বুলিও ক'ব পাৰোঁ ঠিক আছে পিছত আৰু এটা উপভোক্তা কি তৃতীয় শ্ৰেণীৰ উপভোক্তা গতিকে উপভোক্তা কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ কি কি প্ৰাথমিক উপভোক্তা গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা সো গ নম্বৰ প্ৰশ্নটো উত্তৰ হৈ গ'ল এতিয়া ঘ নম্বৰ প্ৰশ্নটো উত্তৰ চাওঁ ব'লাচোন বিয়োজকে আমাক কেনেদৰে সহায় কৰে এতিয়া বিয়োজক মানে কি তোমালোকৰ এইটো চাগে ডাউট আহিব পাৰে বিয়োজক মানে কি এতিয়া বিয়োজক মানে হ'ল এনেকুৱা জীৱ যিয়ে কি কৰে গছ গছনি বা বেলেগ জীৱবোৰ যেতিয়া মৰি যায় সিহঁতৰ মৰি যোৱা দেহ মানে গাখিনি খাই সিহঁতক পচি যোৱাত সহায় কৰে এতিয়া বিয়োজকৰ উদাহৰণ কি বেক্টেৰিয়া হ'ব পাৰে কিছুমান ভেঁকুৰ হ'ব পাৰে হয় সেইবোৰ কি বিয়োজক মানে বিয়োজকে আল্টিমেটলি কি কৰে মৰি যোৱা উদ্ভিদ বা প্ৰাণী মৃতদেহসমূহ খাই আমাৰ পৰিৱেশক কি কৰে চাফা কৰি ৰাখে গতিকে বিয়োজকে আমাক কেনেদৰে সহায় কৰে যদি এনেকৈ তোমালোকৰ প্ৰশ্ন আহে কি লিখিবা বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰি পৰিৱেশ নিকা কৰে আৰু মাটি সাৰুৱা কৰে এনেকৈ লিখিলে তোমালোকে পাৰিবা এতিয়া পৰিৱেশ যিহেতু সিহঁতে নিকা কৰে কেনেকৈ নিকা কৰে যিবোৰ মৰি যোৱা বস্তুবোৰ সেইবোৰ গেলি পচি যোৱাত সহায় কৰি গতিকে পৰিৱেশটো নিকা কৰে লগতে সেই গেলি পচি যোৱা বস্তুবোৰ কি হৈ যায় সাৰ হৈ যায় গতিকে সি কি কৰে মাটি সাৰুৱাও কৰি দিয়ে ঠিক আছে সো এইটোৱে আছিল ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ এতিয়া ঙ নম্বৰ প্ৰশ্নটো কি কৈছে তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা এতিয়া মই পৰিস্থিতি তন্ত্ৰ মানে কি কৈছিলোঁ পৰিৱেশৰ এনেকুৱা অৱস্থা য'ত এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ঠিক আছে এতিয়া এটা পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিব দিছে এতিয়া আমি যদি পুখুৰী পৰিস্থিতি তন্ত্ৰ বুলি কওঁ তেতিয়া আমি ক'ব পাৰিমনে পুখুৰীক পৰিস্থিতি তন্ত্ৰ পাৰিম কাৰণ পুখুৰীত উদ্ভিদ থাকে সেই উদ্ভিদসমূহ কোনে খায় মাছে খায় যাক আমি কি বুলি ক'ম প্ৰাথমিক উপভোক্তা বুলি ক'ম আকৌ মাছক কি কোনে খাব ডাঙৰ ডাঙৰ মাছবোৰে খাব যাক আমি দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বুলি ক'ম ডাঙৰ ডাঙৰ মাছো খাব পাৰে বা বগলী নিচিনা চৰাইও খাব পাৰে হয় গতিকে সিহঁতো দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হ'ব গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ তেনেকৈ ঘাঁহনি এটা পৰিস্থিতি তন্ত্ৰ শস্যৰ পথাৰ এটা পৰিস্থিতি তন্ত্ৰ ঠিক আছে গতিকে তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখিব দিলে তোমালোকে কি লিখিবা ঘাঁহনি পুখুৰী শস্যৰ পথাৰ এতিয়া আহোঁ খালী ঠাই পূৰ কৰাকেইটা খালী ঠাই পূৰ কৰাৰ ক নম্বৰ প্ৰশ্নটো কৈছে আমাক শামুক হ'ল দেশ উপভোক্তা এতিয়া শামুকে কি খায় শামুকে গছ গছনি খায় মানে সৰু সৰু গছ গছনি খায় গতিকে শামুক কি হ'ব প্ৰাথমিক উপভোক্তা প্ৰাথমিক উপভোক্তা মানে যিবোৰ উপভোক্তাই উৎপাদকক খায় হয়নে নাই এতিয়া আমি আহোঁ খ নম্বৰ প্ৰশ্নটোলৈ এটাতকৈ অধিক দেশ মিলি খাদ্যজালৰ সৃষ্টি হয় মইতো ক'লোৱেই অথনি খাদ্যজাল কি বহুতগাল খাদ্য শৃংখলৰ সমষ্টি গতিকে ইয়াত উত্তৰটো কি হ'ব খাদ্য শৃংখল হ'ব এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ কি হ'ল সেন হ'ল ড্ৰেছ শ্ৰেণীৰ উপভোক্তা এতিয়া যে মই অলপমান আগত যে তোমালোকৰ খাদ্য শৃংখল খাদ্যজাল বুজাই আহিলোঁ তাত মই কি দেখাইছিলোঁ যে চৰাই আমাৰ কি খাই আছে শহাপহু খাই আছে সেন চৰাই আমাৰ কি খাই আছে নিগনি খাই আছে গতিকে কি হ'ব সেন চৰাই কি হ'ব কি শ্ৰেণীৰ উপভোক্তা হ'ব দ্বিতীয় শ্ৰেণীৰ উপভোক্তা হ'ব কাৰণ শহাপহু নিগনি এইবোৰ কি হয় এইবোৰ প্ৰাথমিক উপভোক্তা গতিকে যিয়ে প্ৰাথমিক উপভোক্তা খায় তাক আমি কি বুলি ক'ম দ্বিতীয় শ্ৰেণীৰ উপভোক্তা গতিকে সেন হ'ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা এতিয়া ঘ নম্বৰ প্ৰশ্নটো কি কৈছে খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে ঠিক আছে এইটো মই খালী ঠাইটো দিব পাহৰিলোঁ তোমালোকে কিতাপতে চাই লোৱা কি লিখিছে খাদ্যজালত এটাতকৈ দেশ খাদ্য শৃংখল থাকে তোমালোকে কি লিখিবা খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে ঠিক আছে সো বুজিলা আশা কৰোঁ
এতিয়া আমি 3 নম্বৰখিনি চাওঁ বলা শুদ্ধ উত্তৰ বাছি উলিওৱা এতিয়া আমাৰ ক নম্বৰটো কি কৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ প্ৰাণী অনুজীৱ থাকে মানে আমাক ক'ব দিছে খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ থাকে নে প্ৰাণী থাকে নে অনুজীৱ থাকে আমিতো জানোৱে খাদ্য শৃংখলৰ আৰম্ভণিত কি থাকে সদায় উদ্ভিদ থাকে গতিকে আনসাৰ কি হ'ব উদ্ভিদ খ নম্বৰ প্ৰশ্নটো কৈছে বিয়োজকে নে উৎপাদকে নে উপভোক্তা খাদ্য প্ৰস্তুত কৰে আমি অলপমান আগতে পঢ়ি আহিলো কোনে খাদ্য প্ৰস্তুত কৰে উৎপাদকে খাদ্য প্ৰস্তুত কৰে হয় গতিকে উৎপাদক হ'ব গ নম্বৰ প্ৰশ্নটো আমাক কি কৈছে উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে গতিকে উত্তৰটো কি হ'ব ইয়াৰ বিয়োজকে কাৰণ বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে হয় এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ বলা 4 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা এটো আমাক কৈছে গতিকে আমি অলপমান আগত পঢ়ি আহিলো খাদ্য শৃংখল কি সেইটো লিখি দিয়া এটা জীৱই আন এটা জীৱক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্য শৃংখল বোলে যেনে ফৰিঙে ঘাঁহ খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক খাপে খায় আৰু খাপক চিলনীয়ে খায় হয় এতিয়া 5 নম্বৰটো চাওঁ বলা 5 নম্বৰটো অলপ ডাঙৰ আছে তোমালোকে দেখি ভয় খাব পাৰা কিন্তু এবাৰ পঢ়িলে তোমালোকৰ মনত ৰৈ যাব মই এনেকৈ ভাষাত লিখিছো 5 নম্বৰটো কি কৈছে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা এতিয়া উত্তৰটো তোমালোকে এনেকৈ লিখিবা পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ কাৰণ পৰিস্থিতি তন্ত্ৰত জীৱবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে যিটো পুখুৰীত দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে এই উদ্ভিদবোৰক পুখুৰীত থকা কীটপতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে আকৌ পুখুৰীত থকা ডাঙৰ মাছ কেঁকুৰা ভেকুলী আদি ইহঁতক খায় যাক বগলী মাছৰোকা আদি চৰাইবোৰে খায় এতিয়া পৰিস্থিতি তন্ত্ৰ কি আছিল পৰিস্থিতি তন্ত্ৰ মানে আছিল পৰিৱেশৰ এনে এটা অৱস্থা য'ত এটা জীৱই আনটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে এতিয়া পুখুৰীটো তেনে হয়নে নাই হয় গতিকে সেয়ে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হ'ব কাৰণ পুখুৰীত চোৱাচোন পুখুৰীত আমাৰ যিবোৰ উদ্ভিদ থাকে যেনেকৈ শেলাই বা বেলেগ উদ্ভিদ থাকে সিহঁতে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে হয় আৰু সেই উদ্ভিদবোৰক কোনে খায় পুখুৰীত থকা কীটপতংগবোৰে খায় হয় আকৌ সেই কীটপতংগবোৰ কোনে খায় ডাঙৰ মাছে খায় কেঁকুৰাই খায় ভেকুলীয়ে খায় যাক আকৌ বগলী বা মাছৰোকাৰ দৰে চৰাইবোৰে খায় গতিকে ই এটা খাদ্য শৃংখলৰ সৃষ্টি কৰিছে নাই কৰিছে খাদ্য শৃংখল ক'ত থাকে পৰিস্থিতি তন্ত্ৰত থাকে গতিকে পুখুৰীও এটা কি হ'ব পৰিস্থিতি তন্ত্ৰ হ'ব নেক্সট আমাক কৈছে 6 নম্বৰ খালুক সংশ্লেষণ বুলিলে কি বুজা এইটো মই তোমালোকক অলপ আগতে কৈ আহিছোঁ খালুক সংশ্লেষণ কি খালুক সংশ্লেষণ হ'ল এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে হয় তোমালোকক এইটো মই শ্বৰ্টকৈ লিখি দিছোঁ যদি কাৰোবাৰ শ্বৰ্টকৈ লিখিব মন আছে এনেকৈ লিখিবা যদি কাৰোবাৰ লংকৈ লিখিব মন আছে এনেকৈ লিখিবা ঠিক আছে মই এবাৰ পঢ়ি দিছোঁ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱা প্ৰক্ৰিয়াটোকে খালুক সংশ্লেষণ বোলে এইটো শ্বৰ্ট আনচাৰটো শ্বৰ্টকৈ লিখিলে আৰু ডাঙৰকৈ লিখিলে এইটো সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে খালুক সংশ্লেষণ বোলে এতিয়া এই শ্বৰ্ট আনচাৰ এই লং আনচাৰটোৰ মাজত পাৰ্থক্য কি পাৰ্থক্য হ'ল ইয়াত মই ডাইৰেক্ট কৈ দিছোঁ আৰু ইয়াত মই কৈছোঁ যে উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উদ্ভিদৰ পাতত কি থাকে হৰিতকণা থাকে আৰু সেই হৰিতকণা ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰত বায়ুৰ উপস্থিতিত শিপাই গ্ৰহণ কৰা পানীৰ সহায়ত উদ্ভিদে কি কৰে খাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটোকে কি কয় খালুক সংশ্লেষণ বোলে সো তোমালোকে এইটো লিখিলে হ'ব তোমালোকৰ যোনটো মন যায় লিখিবা আৰু যিকোনো এটা লিখিবা কিন্তু আকৌ দুটা লিখি নথৈ নাহিবা এতিয়া 6 নম্বৰটো আমাক কি কৈছে পাৰ্থক্য লিখিব দিছে ক নম্বৰটো কি কৈছে উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য লিখিব দিছে এতিয়াতো তোমালোকে গম পালে উৎপাদক কি বিয়োজক কি গতিকে এনেকৈ লিখি দিবা উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ'ল উৎপাদকে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু বিয়োজকে নোৱাৰে উৎপাদকবোৰ বিয়োজকৰ তুলনাত ডাঙৰ হয় এতিয়া উৎপাদক কি গছ-গছনিবোৰ বেক্টেৰিয়া ভেকুৰীবোৰ তুলনাত ডাঙৰ হ'ব নাই হ'ব সেইকাৰণে আমি কি লিখিছোঁ উৎপাদকবোৰ বিয়োজকৰ তুলনাত ডাঙৰ হয় এতিয়া খ নম্বৰটো তোমালোকে দুটা পাৰ্থক্য লিখিলে হ'ব হা খ নম্বৰটো কি কৈছে আমাক তৃণভোজী আৰু মাংসভোজী প্ৰাণী কি
এতিয়া তৃণভোজী প্ৰাণী কি এনেকুৱা প্ৰাণী যিয়ে ঘাঁহ খায় আৰু মাংসভোজী প্ৰাণী কি এনেকুৱা প্ৰাণী যিবোৰে মাংস খায় গতিকে পাৰ্থক্য এটা পাই গ'ল আমি তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায় কিন্তু মাংসভোজী প্ৰাণীয়ে মাংস খায় এইটো এটা পাৰ্থক্য হৈ গ'ল 2 নম্বৰ পাৰ্থক্য তোমালোকে তৃণভোজী প্ৰাণী এটা উদাহৰণ দি দিয়া মাংসভোজী প্ৰাণী কেইটামান উদাহৰণ দি দিয়া হৈ যাব 2 নম্বৰ পাৰ্থক্য মই দি দিছোঁ চোৱাচোন গৰু ম'হ ছাগলী হৰিণা শহাপহু আদি তৃণভোজী প্ৰাণীৰ উদাহৰণ কিন্তু বাঘ সিংহ শিয়াল আদি মাংসভোজী প্ৰাণীৰ উদাহৰণ হয় গতিকে হৈ গ'ল তোমালোকৰ খ নম্বৰ পাৰ্থক্য লিখাটো এতিয়া গ নম্বৰ পাৰ্থক্য লিখাটো চোৱাচোন গ নম্বৰ কাৰ মাজত লিখিব দিছে খাদ্য শৃংখল আৰু খাদ্য জাল এতিয়া মই অলপ আগত বুজাই আহিলোঁ মই খালি এটা পঢ়ি যাম তোমালোকে শুনি যোৱা খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য হ'ল খাদ্যৰ বাবে এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটোকে খাদ্য শৃংখল বোলে কিন্তু খাদ্য জাল হৈছে বহুতো খাদ্য শৃংখলৰ সমষ্টি খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে কিন্তু খাদ্য জালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায় ঠিক আছে এই দুটা পাৰ্থক্য তোমালোকে পঢ়িলে আৰামছে বুজি পাই যাবা এতিয়া 8 নম্বৰটো কি কৈছে আমাক 8 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব এতিয়া প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ কি আছিল আমাৰ এনেকুৱা প্ৰাণীবোৰ আছিল যিবোৰে উদ্ভিদক খায় ঘাঁহ বন খায় এতিয়া যদি পৰিস্থিতি তন্ত্ৰত এই ঘাঁহ বন খোৱা প্ৰাণীবোৰে নাইকিয়া হৈ যায় তেতিয়া কি হ'ব উদ্ভিদবোৰৰ মানে উৎপাদকবোৰ বাঢ়ি যাব হয়নে নাই আৰু যোনবোৰ আমাৰ দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আছিল যিবোৰে মাংস খায় সেইবোৰ কি হৈ যাব সেইবোৰ কমি যাব সেইবোৰ নাইকিয়া হৈ যাব গতিকে কি হ'ব পৰিৱেশত ভাৰসাম্যতা নাইকিয়া হৈ যাব সো তোমালোকে উত্তৰটো এনেকৈ লিখিবা পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰো খাদ্যৰ অভাৱত নোহোৱা হৈ যাব যিয়ে পৰিৱেশৰ ভাৰসাম্যতা নষ্ট কৰিব দেই নোহোৱা নহয় নষ্ট কৰিব অকল নষ্ট কৰিব লিখিলে হ'ব এইটো কাটি দিছোঁ মই নষ্ট কৰিব এতিয়া 9 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক খাদ্য জালৰ কিয় সৃষ্টি হয় উত্তৰ লিখিবা এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্য জালৰ সৃষ্টি হয় এতিয়া আমি ইয়াত দেখা পাইছিলোঁ চোৱাচোন চিলনীটোৱে এইটো খাদ্য শৃংখলতো ভাগ লৈছে এইটোতো লৈছে হয় বহুতগাল খাদ্য শৃংখলত ভাগ লৈছে গতিকে চিলনী যেতিয়া বহুতগাল খাদ্য শৃংখলত ভাগ লৈছে তেতিয়াতো আমাৰ খাদ্য শৃংখলৰ সৃষ্টি হৈছে নে নাই হৈছে তেতিয়াতো আমাৰ এনেকুৱা জালৰ নিচিনা পেটাৰ্ণটো সৃষ্টি হৈছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব এটা জীৱ এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্য জালৰ সৃষ্টি হয় এতিয়া 10 নম্বৰটো আমাক কি কৈছে মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায় এতিয়া ইয়াৰ উত্তৰটো আমি আগতে পঢ়ি আহিলোঁ মাটিত পৰি থকা জীৱবোৰ গেলি পচি যোৱাৰ মেইন কাৰণ কি বিয়োজকে কি কৰে সেইবোৰক খাই পেলাই সিহঁতক গেলি পচি যোৱাত সহায় কৰে গতিকে উত্তৰটো এনেকৈ লিখিবা মাটিত পৰি থকা জীৱবোৰ বিয়োজকৰ বাবে গেলি পচি যায় সো 10 নম্বৰলৈকে তোমালোকৰ কুৱেশ্যন আছিল আৰু তোমালোকৰ কুৱেশ্যন নাই এইটো চেপ্টাৰ তোমালোকৰ কমপ্লিট সো আশা কৰোঁ ভিডিঅ'টো ভাল পালে তোমালোক এটা কমেণ্ট কৰি দিবা যাতে মই অলপমান মটিভেট ফিল কৰোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা সো আজিলৈ বাই লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বাই